লাহৰীঘাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি আৰম্ভ হৈছে তুমুল যুঁজ। প্ৰাৰ্থিত্ব প্ৰত্যাশী ডাক্তৰ ফৰিদুল হুছেইনৰ নিৰ্বাচনী তৎপৰতাই টোপনি সৰিছে বিধায়ক আসিফ নাৰ্জাৰৰ। সমষ্টিটোত ডাক্তৰ ফৰিদুল হুছেইনৰ আগমনে গৰাখহনীয়াৰ দৰে খহিবলৈ লৈছে বিধায়ক আসিফ নাৰ্জাৰৰ ভৰিৰ তলৰ মাটি। সমাগত 2024 বিধানসভা নিৰ্বাচন। লাহৰীঘাট বিধানসভা সমষ্টিত আৰম্ভ হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি তুমুল যুঁজ। বৰ্তমান সমষ্টিটো কংগ্ৰেছৰ দখলত। বিধায়ক হল আসিফ নাৰ্জাৰ। এইজনেই হল লাহৰীঘাট বিধানসভা সমষ্টিৰ বিধায়ক আসিফ নাৰ্জাৰ। এইজনেই হল নগাঁও ধিং গেটত থকা ডিউ কেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰী ডাক্তৰ ফৰিদুল হুছেইন। ডাক্তৰ ফৰিদুল হুছেইন আৰু বিধায়ক আসিফ নাৰ্জাৰৰ মাজত আৰম্ভ হৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক তুমুল যুঁজ। প্ৰাৰ্থিত্ব প্ৰত্যাশী ডাক্তৰ ফৰিদুল হুছেইনৰ আগমনে গৰাখহনীয়াৰ দৰে খহিবলৈ লৈছে বিধায়ক আসিফ নাৰ্জাৰৰ ভৰিৰ তলৰ মাটি। সমষ্টিটোৰ চুকে কোণে ডাক্তৰ ফৰিদুল হুছেইন বাহিনীৰ নিৰ্বাচনী তৎপৰতাই টোপনি সৰিছে বিধায়ক আসিফ নাৰ্জাৰৰ। ফৰিদুল হুছেইন বাহিনীৰ ভেটি আগবাঢ়িছে শক্তিশালী ৰূপত। সমষ্টিটোত কোনটো দলৰ কোনে কোনে প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে এজন এজনকৈ দেখুৱাবলৈ যত্ন কৰিম। সমষ্টিটোৰ নিতৌ নতুন খবৰ চাবলৈ নাপাহৰিব। ফলো কৰি লওক SN India 24।